হেল্ল' এভৰিৱান, আপোনালোকে চাগে ৰৈ ৰৈ বিনালে চালে অলৰেডি। আমি চোৱা নাছিলোঁ, গতিকে আজি আমি ফাইনেলি টিকেটছ কৰিলোঁ ৰৈ ৰৈ বিনালে চাবলৈ। আৰু যিহেতু আমি উইকডেত টিকেট কৰিব লগা হ'ল, আমি অলপ দেৰিৰ শ্ব'টো চাম। 5:45ৰ শ্ব' আছে ইভিনিং। আৰু এতিয়া আমি লেবৰ সকলোৱে ট্ৰাই কৰিছোঁ আমি যাতে কামবোৰ সোনকালে সামৰি ৰৈ ৰৈ বিনালে চাব যাব পাৰোঁ। এয়া সকলোৱে যিমান পাৰি সিমান সোনকালে কামবোৰ সামৰিবলৈ চেষ্টা কৰিছে আৰু কামবোৰ সামৰি আমি ওলালোঁ ৰৈ ৰৈ বিনালে চাবলৈ বুলি। আগফালে আৰজু, মানস আৰু ভাস্কৰ গৈ আছে সোনকালে যাতে টমটম এখন ধৰিব পাৰে। আৰু এয়া টমটমত বহি আমি ওলালোঁ তেজপুৰৰ আনোৱাৰ হললৈ। যিহেতু এতিয়া ঠাণ্ডা দিন, গতিকে সন্ধিয়া 5 বজাতে সম্পূৰ্ণ আন্ধাৰ হৈ পৰে। আৰু অৱশেষত এয়া আমি চিনেমা হলত। চ' ফাইনেলি চালোঁ আমি ৰৈ ৰৈ বিনালে। একচুৱেলি কালিয়ে চালোঁ, কিন্তু কালি মানে চিনেমাখন চাই ইমান বেছি দুখ লাগিলে যে ভিডিঅ' এটা কৰিবও মন নগ'ল মানে। আৰু মানে চিনেমাখন চলি থাকোঁতে বাৰে বাৰে এনেকুৱা ফিল হ'ল যেন চিনেমাখন যাতে শেষ নহওক, কাৰণ চিনেমাখন শেষ হৈ গ'লে জুবিন দাক আৰু কেতিয়াও এনেকৈ দেখিবলৈ নাপাওঁ। এয়াই জুবিন দাৰ লাষ্ট ক্ৰিয়েশ্যন, আৰু চিনেমাখন শেষ হৈ যোৱা মানেই জুবিন দাক আৰু এনেকৈ নাপাওঁ আৰু দেখিবলৈ। এণ্ড ডেটছ দ্য ৰিয়েলিটি। মানুহজন ঘপককৈ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, আৰু সেই ৰিয়েলিটিটো একচেপ্ট কৰিবলৈ বহুত বেছি টাফ হৈ গৈছে মানে। মোৰ কাৰণে বুলিয়েই নহয়, নিশ্চয় সকলোৰে তেনেকুৱাই হৈছে। মানে ছাডেনলি মানুহজন এনেকৈ নাইকিয়া হৈ থাকিলে। আৰু এতিয়া জাষ্ট এটাই মানে প্ৰাৰ্থনা যেন জুবিন দাই যাতে সোনকালে ন্যায় পাওক, আৰু দোষী যাতে কোনো কাৰণে সাৰি যাব নোৱাৰে, সোনকালে যাতে ন্যায় পায় জুবিন দাই।